নমস্কাৰ বন্ধুসকল, আৰিফ কাৰ ইনফৰমেশ্যন চেনেলত আপোনালোকক স্বাগতম। আজি লৈ আহিছোঁ আৰু এখন ভিডিঅ' টাটা য়োদ্ধা কমাৰ্চিয়েল গাড়ী হয়। এইখনৰ আমি ডিফেণ্টটো দেখাম। এইখন ফুল গাড়ী ডিটেইলিং হ'ব, যিহেতু প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'খন আমি দেখাইছোঁ। চাই থাকক। প্ৰথমৰ পৰা শেষলৈকে নেচালে হয়তো ভিডিঅ'খন ক'ব নোৱাৰিব। এখন পেইণ্টৰ ওপৰত বহুতো লেতেৰা পৰি আছিল। এইখন এটা পাৰ্কিঙো কৰি আছিল আৰু চাইডত বিল্ডিঙৰ কাম চলি আছিল। তাৰ পৰা ৰং চং চিমেণ্ট আদি কৰি বহুতো যাৱতীয় বস্তু পৰিছিলে। পৰি পেলাই কালাৰটো অলপ হেৰি হৈ গৈছে, বেয়া হৈ গৈছে। গতিকে যিহেতু কালাৰৰ ওপৰত যিকোনো স্ক্ৰেচ থাকিলে আমি উঠাই দিওঁ। সেইটো কাৰণে আমি প্ৰথমতে আগতে পানী মাৰি লৈছোঁ। পানী মাৰি ৱাশ্বিং কৰাৰ পিছত ভালকৈ চাৰ্ফ দি ধুই ল'ম। যিহেতু এতিয়া লাইট চাই থাকক। এতিয়া আমি পানী মাৰিছোঁ। এতিয়া আমি পানী মৰাৰ পিছত চাৰ্ফ দি পেলাই ভালকৈ ধুই লৈছোঁ। যিহেতু ইয়াত বালি চিমেণ্ট আৰু কালাৰো বেলেগ কালাৰবিলাকো উৰি পৰিছে, আমি চাফা কৰি লৈছোঁ। প্ৰায় চাফা কৰা হৈ গ'ল। এতিয়া আমি ভিডিঅ'খন আপোনালোকক ওচৰৰ পৰা দেখাওঁ, চাওক হৈ গ'ল। এতিয়া আমি শুকান কাপোৰেৰে ভালকৈ মুচি লৈছোঁ। এতিয়া বন্ধুসকল আমি মাস্কিং পেপাৰ লগাই লৈছোঁ। এইটো কাৰণে লগাইছোঁ মাস্কিং পেপাৰটো, যিহেতু আপোনালোকে বিফৰ আৰু আফটাৰটো মানে সহজতেই ভিডিঅ'খনত দেখিব পাৰে। এতিয়া বন্ধুসকল আমি ধোৱাৰ পিছতে এতিয়া আমি চিৰিজ পেপাৰ মাৰি আছোঁ, 2000 নম্বৰ চিৰিজ পেপাৰ। এইখন 2000 নম্বৰ চিৰিজ পেপাৰ মাৰি দিয়াৰ লগে লগে ওপৰত যি চিমেণ্টৰ হেৰিবিলাক আছে চাওক, 2000 নম্বৰ চিৰিজ মাৰাৰ লগে লগে এইটো আঁতৰি যায়। আৰু যিহেতু 2000 নম্বৰ চিৰিজ মাৰাৰ পিছত ইয়াত এটা স্কেচ টাইপ হৈ যায়, চিৰিজৰ এটা স্কেচ দাগি নিচিনাও হৈ যায়। সেইটো কাৰণে আমি চিৰিজ মাৰাৰ পিছতে 1000 নম্বৰ কম্পাউণ্ড ইউজ কৰিম। এইখনে আমাৰ 1000 নম্বৰ কম্পাউণ্ডটো হয়। এইখনতে আপোনাৰ ছুপাৰ চাইনিংটো মিক্স কৰা থাকে, 3 in 1 হয়। এতিয়া আমি এইটো পিছত পেইণ্ট দি পেলাই ধুনীয়াকৈ এটা ফালৰ পৰা মাৰি গৈ আছোঁ। চাই থাকক বন্ধুসকল। ক'ৰ পৰা চাইছে ভিডিঅ'খন আমাক জনাব। কমেণ্ট শ্বেয়াৰ লাইক জৰুৰ কৰিব। আপোনালোকৰ কমেণ্ট পালে আমাৰো আৰু এটা ভিডিঅ' পাবলৈ উৎসাহ পাওঁ। যিয়ে হওক বন্ধুসকল, চাই থাকক। এতিয়া এই সৰু সৰু দাগিবিলাক চাইছে, এইটো কোলাবিলাক সৰু এইবিলাক পেইণ্ট। এটা বিল্ডিঙৰ কাম চলি আছিলে আৰু যিহেতু তলত গাড়ীখন 6 মাহমান পৰি আছিলে, এই পেইণ্টৰ এইবিলাক স্কেচ হৈ গ'ল। এতিয়া আমি আৰু এবাৰ চিৰিজ পেপাৰ মাৰি আছোঁ, যিটো চাফা হৈ যোৱাৰ পিছতো আৰু এই ডট চাই আছে, এইকেইটা দেখা গৈ আছে, যিহেতু খুবেই বেয়া লাগি আছে। এতিয়া আমি এইখন আকৌ নতুন চিৰিজ এটা লৈ পেলাই এইখন আমি আকৌ দাগি চাই পেলাই মাৰি দি আছোঁ। গতিকে বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ নাচালে ক'ব নোৱাৰিব। যিহেতু আপোনালোকে যদি বিচাৰে আপোনাৰ পুৰণি বাহনখন আমাৰ পৰা ডিটেইলিং কৰি নতুন বনাব বিচাৰে, তেতিয়া আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ দোকানটো হ'ল ৰাহাত হস্পিটেলৰ ওচৰত, ডিং ৰোড, ৰাহাত হস্পিটেলৰ ওচৰত আব্দুল কাৰ ৱাশ্বিং এণ্ড ৰিপেয়াৰিং চেণ্টাৰ। তাতেই আপোনালোকে কাম কৰাব পাৰিব। চাই থাকক। এতিয়া আমাৰ কম্পাউণ্ডিং কৰা চিৰিজ পেপাৰ মৰাৰ পিছত আমি আকৌ মুচি লৈছোঁ। এতিয়া আমি ৰুপিছত ইউজ কৰিছোঁ। এতিয়া আমি ইয়াত আকৌ আল্ট্ৰাচাইন মাৰিছোঁ। যিহেতু আল্ট্ৰাচাইনে কি কৰে, চিৰিজ পেপাৰ মাৰিলে যিটো স্কেচ হয়, এই স্কেচটো কাটি দিয়ে আৰু প্লেন বনাই পেলাই। সেইটো কাৰণে আমি আকৌ এবাৰ আল্ট্ৰাচাইন মাৰিছোঁ। এইটো চাওক কি ডিফাৰেঞ্চ চাই আছে। এতিয়াই চাওক কি ডিফাৰেঞ্চ চাই আছে, একদম অৰিজিনেল পেইণ্টৰ নিচিনা হৈ গৈছে। যিহেতু এতিয়া আমি ছুপাৰ চাইনটো মাৰি দিম। লাষ্ট কোট ফিনিচিংটো ছুপাৰ চাইনটো মাৰি দিয়াৰ লগে লগে কি হ'ব, পিছল হৈ যাব। যেতিয়া পানী পৰিলেও পানীখন পৰি যাব। আপোনালোকৰ সন্মুখত দেখাওঁ আকৌ। এইটো প্ৰচেছত গোটেই বডিখনেই হ'ব। যিহেতু ভিডিঅ'খন লম্বা হৈ যাব, এইখন আমি বনাটখন মাৰি পেলাই আপোনালোকক দেখাইছোঁ। এইটো প্ৰচেছত গোটেই বডিখনেই কম্পাউণ্ডিং কৰা হ'ব। এতিয়া আমি আকৌ এবাৰ শুকান কাপোৰেৰে ভালকৈ মুচি ল'ম, যেতিয়া পাউডাৰ জাতীয় বস্তুটো থাকে। এয়া চাওক আমাৰ মোচা হৈ গ'ল। এতিয়া আমি মাস্কিং পেপাৰটো উঠাই দিছোঁ, যেতিয়া আপোনালোকে ডিফাৰেঞ্চটো চাব পাৰে। এইটো চাওক বন্ধুসকল, প্ৰথম বিফৰ আৰু আফটাৰটো চাওক। এইটো প্ৰচেছতে আমি গোটেই গাড়ীখনে ডিটেইলিং কৰিম। যিহেতু ভিডিঅ'খন ভাল লাগিলে শ্বেয়াৰ কমেণ্ট জৰুৰ কৰিব।